মই আজি আৰু এটা বিষয়ৰ ওপৰত মই অকণমান আপোনালোকক আলোকপাত কৰিব বিচাৰিছোঁ সেইটো হ'ল এপিলেপ্সিৰ বিষয়ে এপিলেপ্সিটো কি এপিলেপ্সিৰ অসমীয়া শব্দটো হ'ল প্ৰতিশব্দটো হ'ল মৃগী ৰোগ বুলি কয় মৃগী ৰোগনো কি বস্তু এটো এটা মগজুৰ পৰা ওলোৱা অসুখ এই অসুখটোৰ উৎপত্তি স্থল হ'ল মগজটো কেনেকৈ হয় মগজটো বহুবিলাক কোষেৰে গঠিত এই কোষবিলাকক নিউৰন বুলি কয় এই নিউৰনবিলাকৰ পৰা অহৰ্নিশে কিছুমান বৈদ্যুতিক ডিসচাৰ্জ হৈ থাকে কিছু বিদ্যুৎ প্ৰবাহ তাৰ পৰা নিৰ্গত হয় এই নিৰ্গত হোৱা বিদ্যুৎ প্ৰবাহবিলাক কেতিয়াবা অনিয়ন্ত্ৰিত ৰূপত অতিৰিক্তকৈ ওলাই আহে এই বৈদ্যুতিক প্ৰবাহবিলাক অনিয়ন্ত্ৰিত আৰু অত্যধিক পৰিমাণে বাহিৰ ওলাই আহে নিউৰনবিলাকৰ পৰা তেতিয়াই মৃগী হয় বা এপিলেপ্সিৰ ফিটটো হয় এই ধৰণৰ বৈদ্যুতিক প্ৰবাহবিলাক মগজুৰ যিটো অংশৰ পৰা ওলাই লক্ষণবিলাকো সেই অনুপাতে হয় মগজুৰ বেলেগ বেলেগ অংশৰ কামবিলাকো বেলেগ বেলেগ মগজুৰ বাকীবিলাক অংগ প্ৰত্যংগৰ একোটা অংশৰ মাত্ৰ এটা অংগৰ এটাই কাম উদাহৰণস্বৰূপে কিডনি দুটাই ফিল্ট্ৰেশ্যনৰ কাম কৰে চেকনিৰ কাম কৰে লিভাৰটোৱে হজম হোৱা পাচক ৰসবিলাক উলিয়াই দিয়ে লগতে তাতে কিছুমান শৰীৰৰ অপ্ৰয়োজনীয় বস্তু তাতে ডিটক্সিফাই কৰে স্প্লিনত তেজৰ গঠন হয় পাকস্থলীৰ কাম হ'ল খাদ্য হজম কৰে এনেকৈ এটা কাম কিন্তু মগজটোৰ বহুত কাম আমি জন্ম হোৱাৰ পিছতে মাকৰ গৰ্ভৰ পৰা যেতিয়া আমি জন্ম হওঁ তেতিয়া প্ৰতিটো সন্তানে কান্দি দিয়ে এইটো মগজটোৰ কাৰণে হয় ইয়াৰ পিছত এমাহৰ পিছত মাকক বাচ্চাটোৱে চিনি পাব পৰা হয় প্ৰথম মাককে চিনি পায় এইটো মগজটোৰ কাৰণে সম্ভৱ হয় 6 মাহত বা 3 মাহত বাচ্চা এটাই উবুৰি লয় 6 মাহত বহিবলৈ আৰম্ভ কৰে 9 মাহত চুচৰিবলৈ আৰম্ভ কৰে 12 মাহত খোজ কাঢ়িবলৈ ধৰে 2.5 বছৰত মাত ফুটে কথা ক'ব পৰা হয় 5 বছৰ হ'লে কলমটো দি আমি অ আ ক খ এ বি চি ডি লিখিবলৈ শিকাওঁ এই গোটেইবিলাক নিয়ন্ত্ৰণ কৰে মগজটোৱে ইয়াৰ পিছতো যেতিয়া ডাঙৰ হয় কোনোবাই খেলা ধূলাত পাকৈত হয় কোনোবাই আমাৰ হিমা দাসৰ দৰে দৌৰাত পাকৈত হয় কোনোবাই মেৰী কমৰ দৰে বক্সিঙত পাকৈত হয় কোনোবাই পঢ়া শুনাত ভাল হয় কোনোবাই অংকত ভাল কৰে কোনোবাই সাহিত্যত ভাল কৰে বিভিন্ন বিষয়ত যিবিলাক ব্যুৎপত্তি দেখায় ল'ৰা ছোৱালীয়ে এই গোটেইবিলাক মগজটোৰ কাৰণে সম্ভৱ হয় মানুহজনৰ স্বভাৱ চৰিত্ৰ ভাৱ চিন্তা সকলোখিনি মগজটোৰ কাৰণে হয় ভাল পোৱা বেয়া পোৱা খং ৰাগ অভিমান এই গোটেইবিলাক মগজটোৰ কাৰণে হয় গতিকে এই মগজটোৰ বিভিন্ন অংশই বিভিন্ন কামবিলাক সম্পাদন কৰে আমি যে খোজ কাঢ়োঁ আমি যে দৌৰোঁ আমি যে ভাত খাওঁ মই যে কথা কৈ আছোঁ আপোনালোকে যে মোক শুনি আছে এই গোটেইবিলাক সম্ভৱ হৈছে মগজটোৰ কাৰণে মগজটোৰ বিভিন্ন অংশই বিভিন্ন কামবিলাক সমাধা কৰে মগজৰ এটা অংশ আছে যি মানুহজনৰ চিন্তাটো নিয়ন্ত্ৰণ কৰে মানুহ এজনৰ আগবাঢ়ি যোৱাৰ যিটো স্পৃহা মানুহক সহায় কৰাৰ যিবিলাক মনোভাৱ এইবিলাক মগজৰ এটা পাৰ্টিকুলাৰ অংশই এইটো নিয়ন্ত্ৰণ কৰে তাৰ পৰা যদি এপিলেপ্সিটো ওলাইছে তেতিয়াহ'লে মানুহজনৰ ব্যৱহাৰ পাতি পাৰ্চনেলিটিটো চেঞ্জ হৈ যাব পাৰে ব্যক্তিত্বটো সলনি হৈ যাব পাৰে মগজুৰ এটা অংশই কথা কোৱা ক্ষমতাটো নিয়ন্ত্ৰণ কৰে মগজুৰ যদি সেই অংশৰ পৰা এপিলেপ্সিটো ওলাইছে তেওঁ সাময়িকভাৱে কথা কোৱাটো বন্ধ হৈ যাব পাৰে বা কথা ক'ব নোৱাৰা হৈ পৰিব পাৰে মগজুৰ আন এটা অংশই দৃষ্টিশক্তিটো নিয়ন্ত্ৰণ কৰে তাৰ পৰা যদি এপিলেপ্সিটো ওলাইছে কেতিয়াবা চকুৰ সন্মুখত জিলমিল দেখা পায় কেতিয়াবা চকুৰ আগত এটা বস্তুকে দুটা দেখি পায়
কেতিয়াবা চকুৰ আগত কোনোবা এটা বস্তু সৰু বস্তুটো ডাঙৰ দেখা পায় ডাঙৰ বস্তুটো সৰু দেখা পাব পাৰে কেতিয়াবা আকৌ গোটেই সন্মুখখন আন্ধাৰ হৈ যাব পাৰে এইবিলাক এপিলেপসিৰ লক্ষণ মগজৰ এটা অংশই আমাৰ শুনা প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে আমি যে কানেৰে শুনো সেই কথাটো মগজুৰ পৰা নিয়ন্ত্ৰিত হয় তাত যদি এপিলেপসিটো হয় কাণত এনে কিছুমান শব্দ আহি থাকে কেতিয়াবা কিছুমান গানৰ সুৰ আহি থাকে কোনোবাই কথা কৈ থকা যেন লাগে এইবিলাক মগজুৰ কোনোবা এটা অংশত হোৱা এপিলেপসিৰ লক্ষণ হ'ব পাৰে মগজুৰ এটা অংশই আমি যে বস্তুৰ সোৱাদ পাওঁ স্বাদ সেইটো নিয়ন্ত্ৰণ কৰে গতিকে মগজুৰ এটা বিশেষ অংশত যদি এপিলেপসি হয় আমি জিভাত কিছুমান বিশেষ সোৱাদ অনুভৱ কৰোঁ একো খোৱাও নাই একো পিয়াও নাই তৎসত্ত্বেও দেখিব যে আপুনি কিবা এটা সোৱাদ অনুভৱ কৰি আছে জিভাত এইবিলাক এপিলেপসিৰ কাৰণে হ'ব পাৰে ইয়াৰ বাহিৰেও মগজুৰ এটা অংশই আমাৰ শৰীৰৰ মুভমেণ্ট চলাচলবিলাক নিয়ন্ত্ৰণ কৰে মই কথা কৈ থাকোঁতে মোৰ মুখখন লৰি আছে মই হাতখন লৰাই আছোঁ মই ভৰিখন লৰাই আছোঁ খোজ কাঢ়োঁতে ভৰি দুখন চলিব লাগিব এইবিলাকো মগজটোৱে নিয়ন্ত্ৰণ কৰে মগজৰ পাৰ্টিকুলাৰ এটা অংশত যদি এই মৃগী বা এপিলেপসিটো আৰম্ভ হয় তেতিয়াহ'লে হাতৰ আঙুলিয়ে বা হওক বা ভৰিৰ আঙুলিয়ে হওক বা শৰীৰৰ এটা অংশই হওক জোকাৰিবলৈ ধৰে বেছিকৈ জাৰ্কিং হোৱা বুলি কওঁ আমি আচাৰিবলৈ ধৰে মানুহে এইবিলাক হ'ব পাৰে কেতিয়াবা আকৌ হঠাতে জ্ঞান হেৰুৱাই অজ্ঞান হৈ পৰিব পাৰে কেতিয়াবা আকৌ অজ্ঞান হৈ পৰি হাত ভৰি আচাৰিবলৈ ধৰে চকু মুখ ওপৰলৈ উঠি যায় মুখেৰে ফেন ওলায় জিভাখন কামোৰ মাৰি ধৰে কেতিয়াবা আকৌ হাত বা ভৰিত জাৰ্ক হ'ব পাৰে জাৰ্ক হ'লে মানে ফটকে মানুহ এজন পৰিও যাব পাৰে হাতত লৈ থকা বস্তু এটা আচাৰ খাই ক'ৰবাত পৰি যাব পাৰে এইবিলাকো এপিলেপসি বুলি কয় এইবিলাকক মায়োক্লনিক এপিলেপসি বুলি কয় কিছুমান এপিলেপসি আকৌ আছে এনেকুৱা মগজুৰ পৰা বেমাৰটো ওলায় কিন্তু তাৰ লক্ষণবিলাক কেতিয়াবা পেটত দেখা দিয়ে পেটটো বেলেগ বেলেগ লাগে পেটত গেছ হোৱা যেন লাগে পেটটো ফুলি যোৱা যেন লাগে পেটটো পাক মাৰি ধৰা যেন লাগে কেতিয়াবা পেটত বিষ হ'ব পাৰে কেতিয়াবা আকৌ কিছুমানৰ এপিলেপসি হ'লে মগজুত হ'লেও কেতিয়াবা লক্ষণবিলাক বুকত অনুভৱ হয় বুকু ধপ ধপ কৰে উশাহটো ছুটি হ'ব পাৰে উশাহটো ঘন ঘনকৈ ল'ব পাৰে এইবিলাক হঠাতে হৈ হঠাতে আকৌ নাইকিয়া হৈ যায় গতিকে এইবিলাক বিভিন্ন ধৰণৰ এপিলেপসি বা মৃগী ৰোগ বিভিন্ন ধৰণে প্ৰেজেণ্ট কৰিব পাৰে ইয়াত সকলোতকৈ বিপদজনক এপিলেপসিটো হ'ল হঠাৎ পৰি গ'ল অজ্ঞান হৈ গ'ল হাত ভৰি আচাৰিব লাগিছে সেই সময়ত দেখা যায় যে তেওঁৰ ডিঙিটো ভিতৰত গলাটো বন্ধ হৈ যায় বন্ধ হৈ যোৱাৰ ফলত তেওঁ অক্সিজেনটো ভিতৰলৈ টানি ল'ব নোৱাৰে ইয়াৰ ফলত এই ৰোগটো যদি 5 মিনিটতকৈ বেছি সময় চলি থাকে তেতিয়াহ'লে মগজটো বেয়া হৈ যাব পাৰে ই শৰীৰৰ অন্য অংশবিলাকতো সি প্ৰভাৱ পেলাব পাৰে সেইকাৰণে এই অৱস্থাটোক আমি ষ্টেটাছ এপিলেপ্টিকাছ বুলি কওঁ এনেধৰণৰ যদি ফিট 5 মিনিটতকৈ বেছি সময় চলি থাকে অতি শীঘ্ৰে হস্পিটেলত আনি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব এনেধৰণৰ ৰোগবিলাক সাধাৰণতে নিউৰলজিষ্টসকলে চায় য'ত নিউৰলজিষ্ট নাই তাত মেডিচিনৰ বিশেষজ্ঞসকল বা পেডিয়াট্ৰিচিয়ানসকলে চায় এনেধৰণৰ ৰোগৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হয় কেতিয়াবা EEG কৰিব লাগে কেতিয়াবা MRI কৰিব লাগে কেতিয়াবা CT স্কেন কৰিব লাগে কেতিয়াবা আকৌ তেজৰ পৰীক্ষা কৰিব লগা হয় এইবিলাক কৰি মেলি দৰৱৰ ব্যৱস্থা কৰা যায় প্ৰায়বিলাক মৃগী ৰোগৰ দৰৱেই টেবলেট বা কেপচুলৰ ফৰ্মত পোৱা যায় টেবলেট বা কেপচুল এইবিলাক প্ৰায়বিলাক দৰৱেই দিনটোত এবাৰ খালেই হয় কিছুমান দিনটোত দুবাৰ খাব লাগে আৰু কিছুমান আছে দিনটোত 3 বাৰমানকৈ খাব লাগে এনেধৰণৰ দৰৱ যেতিয়া এবাৰ আৰম্ভ কৰা যায় দৰৱটো কেতিয়াও বন্ধ কৰিব নালাগে বহুত সময়ত দৰৱটো খাই থকা সত্ত্বেও বহুতৰ অসুখটো মাজে মাজে হৈ থাকে আৰু হোৱাৰ অন্যতম কাৰণ হ'ল
দৰৱটো খাবলৈ মাজে মাজে পাহৰি যায় যেতিয়াই দৰৱটো খাবলৈ মাজে মাজে পাহৰি যায় তেতিয়াই আকৌ ৰোগটো হয় আগৰ দৰে হয় আপোনালোকৰো চিকিৎসা কৰা কোনোবা যদি এপিলেপসি ৰোগী আছে তেতিয়া দেখিব যে তেওঁৰ অসুখটো আকৌ হৈছে আৰু বহুত সময় দৰৱটো যে খাবলৈ পাহৰিছে এই কথাটো নকয় ভালকৈ সুধিলে কথাটো ওলাই পৰে আপোনালোকে হয়তো ক'ব তইনো কি ডাক্তৰক দেখুৱাই আহিলি ইমান দিন দৰৱ খাইছে তথাপিতো অসুখটো মাজে মাজে হৈ থাকে গতিকে অসুখটো হোৱাৰ অন্যতম কাৰণ হ'ল দৰৱটো খাবলৈ পাহৰি যায় গতিকে তেনেধৰণৰ ৰোগীক যেতিয়াই লগ পাওঁ তেতিয়াই মনত পেলাই দিব লাগে দৰৱটো যেন নাপাহৰে অসুখটো 3 বছৰমান একেৰাহে নোহোৱাকৈ থাকিলেহে আমি দৰৱটো লাহে লাহে বন্ধ কৰিব পাৰোঁ গতিকে 3 বছৰ দৰৱটো খাবই লাগিব এই 3 বছৰ খাই থকা অৱস্থাত দৰৱটো মাজে মাজে বন্ধ কৰি দিলে অসুখটো আকৌ কেতিয়াবা হ'ব পাৰে কিন্তু চিকিৎসাটো কৃতকাৰ্যতাৰে কৰিবৰ কাৰণে 3 বছৰ দৰৱটো খোৱাটো দৰকাৰ আৰু ৰোগীয়ে দৰৱ যাতে এটা টেবলেটো মিছ নকৰে এই কথাটো তেওঁলোকক দঢ়াই ক'ব লাগিব কেতিয়াবা কিছুমান এপিলেপসিৰ দৰৱ খাই থাকোঁতে দৰৱৰ ৰিয়েকশ্যন হ'ব পাৰে এপিলেপসিৰ দৰৱ খাই থাকোঁতে যদি ল'ৰা ছোৱালীৰ বা ডাঙৰৰ গাত ফুৰা উঠে খজতি হয় চকু দুটা ৰঙা পৰি যায় জিভাত যদি ঘা লাগে পেচাবত যদি জ্বলা পোৰা কৰে তেতিয়া সন্দেহ কৰিব লাগে যে এইটো দৰৱৰ কাৰণেও হ'ব পাৰে তেনেকুৱা হ'লে সাধাৰণতে দৰৱটো বন্ধ কৰি দিব লাগে বন্ধ কৰি লগে লগে চিকিৎসকক ফোন কৰি সুধিব লাগে যে দৰৱ খাই থাকোঁতে এইটো হৈছে মই দৰৱটো বন্ধ কৰি দিছোঁ এতিয়া আপোনাৰ উপদেশ কি তেতিয়া ডক্টৰে সাধাৰণতে এবাৰ চাব খোজে ৰোগীজনক দৰৱটো আকৌ আৰম্ভ কৰিব নালাগে ডক্টৰে চাই তেওঁ এনেকুৱাকৈ ঔষধ এটা দিবলৈ চেষ্টা কৰিব যাতে দৰৱটোৰ ৰিয়েকশ্যন নহয় যিকোনো দৰৱৰ পৰাই যেতিয়াই তেতিয়াই ৰিয়েকশ্যন হ'ব পাৰে দৰৱ বুলি নহয় তাৰে কিছুমান দৰৱৰ ৰিয়েকশ্যনৰ মাত্ৰাটো বেছি হাৰটো বেছি কিছুমানৰ ক্ষেত্ৰত ৰিয়েকশ্যন কমকৈ হয় গতিকে মই দৰৱৰ ৰিয়েকশ্যনৰ কথা ক'লোঁ কিমান দিন দৰৱ খাব লাগে তাৰ প্ৰয়োজনীয়তাৰ কথা ক'লোঁ 3 বছৰ খাব লাগিব দৰৱটো বন্ধ কৰাৰ আগতে আমি নিশ্চিত হ'ব লাগিব যে তেওঁৰ অসুখটো নিয়ন্ত্ৰণত আহিছে গতিকে বন্ধ কৰাৰ আগতে আমি সাধাৰণতে আকৌ এখন EEG কৰি লওঁ EEGখনো যদি নৰ্মেল হৈ গৈছে তেতিয়াহ'লে যথেষ্ট ভাল খবৰ তেনে অৱস্থাত আমি দৰৱটো বন্ধ কৰিবলৈ চাওঁ বন্ধ কৰা প্ৰক্ৰিয়াটো লাহে লাহে হ'ব লাগে প্ৰায় 3 মাহৰ পৰা 6 মাহৰ ভিতৰতহে দৰৱটো আমি লাহে লাহে বন্ধ কৰোঁ সেইকাৰণে মৃগী ৰোগৰ ঔষধ যিবিলাক ৰোগীয়ে খাই থাকে তেওঁলোকে দৰৱটো কিছুদিন নোহোৱাকৈ থাকিলেও দৰৱটো নিজে নিজে কেতিয়াও বন্ধ কৰি দিব নালাগে যদি বন্ধ কৰি দিয়ে তেতিয়াহ'লে ৰোগীজনৰ অসুখটো আকৌ হ'ব পাৰে ৰিলাপ্স হ'ব পাৰে 3 বছৰ দৰৱটো খোৱাৰ পিছত যেতিয়া আমি দৰৱটো বন্ধ কৰি দিওঁ দৰৱটো বন্ধ কৰি দিয়াৰ পিছত দেখা যায় যে শতকৰা 50% ৰোগী ভালেই থাকে তেওঁলোকক আৰু দ্বিতীয়বাৰ দৰৱ দিয়াৰ দৰকাৰ নহয় কিন্তু আন শতকৰা 50% ৰোগীৰ ৰোগটো আকৌ হ'ব পাৰে আৰু যদি হয় তেতিয়াহ'লে মেডিচিনটো আকৌ দিব লগা হয় আৰু এনে ক্ষেত্ৰত সাধাৰণতে এই দৰৱটো গোটেই জীৱনভৰ খাই থাকিব লগা হয় যদি দৰৱটো খাই থাকে তেতিয়া অসুখটো নহয় আৰু কিছুমান বিশ্বাস আছে মানুহৰ মৃগী ৰোগত ভোগা ৰোগীয়ে কি কৰিব পাৰে কি কৰিব নোৱাৰে মৃগী ৰোগত ভোগা ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব পাৰেনে স্কুলত পঠিওৱা সিহঁতক উচিত হ'বনে মৃগী ৰোগত ভোগা ল'ৰা ছোৱালীক স্কুলত পঠিয়াব নোৱাৰাৰ কোনো কাৰণ নাই স্কুলত পঠিয়াব পাৰে পঢ়া শুনাও কৰিব পাৰে কিছুমান ল'ৰা ছোৱালী আছে দৰাচলতে সিহঁতে বহুত ভাল ষ্টুডেণ্ট পৃথিৱীত বহুত ডাঙৰ ডাঙৰ মানুহৰ এপিলেপসি বেমাৰ আছিলে লিঅ'নাৰ্ডো ডা ভিঞ্চি বুলি এজন সাইণ্টিষ্ট আৰু আৰ্টিষ্ট আছিলে তেওঁৰ বোলে এপিলেপসি আছিলে ছাৰ আইজাক নিউটন তেওঁৰ বোলে এপিলেপসি আছিলে থমাছ আলভা এডিছনৰ এপিলেপসি আছিলে তেওঁ বহুত ডাঙৰ বৈজ্ঞানিক আৰু লগতে ব্যৱসায়ী আছিলে তেওঁৰ নিজৰ এপিলেপসি আছিলে
সিদিনা মই ইনসিডেন্ট এটাৰ সংক্ৰান্তত মই নাম লৈছিলোঁ ইংলেণ্ডৰ প্ৰখ্যাত গায়ক জন এলটনৰ এপিলেপসি আছে তেওঁ আমাৰ ডক্টৰ ভূপেন হাজৰিকা লতা মংগেশকাৰৰ নিচিনা সিংগাৰ কিন্তু তেওঁৰো এপিলেপসি আছিলে গতিকে পৃথিৱীত বহুত ডাঙৰ ডাঙৰ মানুহৰ এপিলেপসি থকা সত্ত্বেও তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কাম কৰি এই পৃথিৱীলৈ বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই থৈ যাব পাৰিছিলে গতিকে এপিলেপসি মানে পেলাই দিব লগা কথা নহয় মৃগী মানে পেলাই দিব লগা কথা নহয় তেওঁলোকে আন মানুহৰ দৰে কাম কৰিব পাৰে জীৱনত আগবাঢ়ি যাব পাৰে বৰং কৰ্মচাৰী হিচাপে মৃগী ৰোগত ভোগা কৰ্মচাৰীসকল অন্যান্য কৰ্মচাৰীতকৈ বেছি তেওঁলোক কামে বনে বেছি ভাল হয় বেছি সিনসিয়াৰ হয় ঠিক তেনেকৈ এপিলেপসি সকলৰ মই পঢ়া শুনাৰ কথা কলো খেলা ধুলা কৰিব পাৰে নে সিহঁতে খেলা ধুলা কিছুমান ডেঞ্জাৰাস বিপদজনক খেলা আছে তেনে ধৰণৰ খেলা ধুলা বিলাকত ফটকে দিব নালাগে কিন্তু আদাৰৱাইজ প্ৰায়বিলাক খেলা ধুলাই সিহঁতে খেলিব পাৰে ক্ৰিকেট খেলিব পাৰে জন্টি ৰোডছটো আফ্ৰিকাৰ সাউথ আফ্ৰিকাৰ ক্ৰিকেট টিমৰ কেপ্টেইন আছিলে দৌৰিব পাৰে ফুটবল খেলিব পাৰে ভলিবল খেলিব পাৰে বেডমিণ্টন খেলিব পাৰে বাস্কেটবল খেলিব পাৰে গতিকে তেনে ধৰণৰ খেলা ধুলাত বৰ বিশেষ একো চিন্তা নাই খেলা ধুলা কৰিব পাৰে 3 নম্বৰ সিহঁতে বিয়া বাৰু কৰিব পাৰে নে নোৱাৰে মৃগী হোৱা ল'ৰা ছোৱালীক আমি বিয়া দিব পাৰোনে ল'ৰাই বিয়া কৰিব পাৰেনে নিশ্চয় পাৰে মই যোৱা 35 বছৰৰ মোৰ চিকিৎসক হিচাপে নিউৰলজিষ্ট হিচাপে যিখিনি মই যিমান ৰোগী চাইছো তাৰ ভিতৰত প্ৰায় 50,000 মান এপিলেপসি ৰোগত ভোগা মই ৰোগী চাইছো ট্ৰিটমেন্ট কৰিছো বহুত ল'ৰা ছোৱালী সৰুতে মোক দেখুৱাবলৈ আনিছিলে এতিয়া ডাঙৰ দীঘল হ'ল কলেজত পাছ কৰিলে বিয়া বাৰু হৈছে ল'ৰা ছোৱালী হৈছে ঘৰ সংসাৰ কৰিছে বঢ়িয়াকৈ আছে গতিকে তেওঁলোকৰ ৰোগটো যদি নিয়ন্ত্ৰণত থাকে দৰব যদি নিয়মীয়াকৈ খাই থাকে বিয়া বাৰু হোৱা তেওঁলোকৰ কোনো বাধা নাই কিন্তু আমাৰ বহুতৰ অন্ধবিশ্বাস আছে আমি সহজভাৱে কথাটো ল'ব নোৱাৰো তাৰ কাৰণে সমস্যাবিলাক হয় নহলে এপিলেপসি ল'ৰা ছোৱালী বিয়া হলে তেনে কোনো সমস্যা নহয় ল'ৰাৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য দৰবৰ দ্বাৰা প্ৰায়বিলাক এপিলেপসি আজিকালি নিয়ন্ত্ৰণত ৰাখিব পাৰি গতিকে তেওঁলোকে বিয়া বাৰু কৰোৱাত কোনো বাধা নাই গাড়ী মটৰ চলাব পাৰে নে নোৱাৰে তেওঁলোকে এপিলেপসি হলে মানে এপিলেপসি ৰোগটো নিয়ন্ত্ৰণত নাথাকিলে গাড়ী মটৰ চলোৱাত কিছু অসুবিধা আছে কিন্তু দৰব খোৱাৰ পিছত সমাজ যদি অসুখটো নোহোৱাকৈ থাকে আৰু তেওঁ যদি মদ নাখায় মদ খালে বিশ্বাস কৰিব নোৱাৰি দৰব খোৱাৰ সত্ত্বেও অসুখটো আকৌ হ'ব পাৰে কিন্তু এপিলেপসি হোৱা মানুহে যদি তেওঁৰ অসুখটো সমাজ নোহোৱাকৈ আছে আৰু তেওঁ যদি মদ নাখায় আৰু যদি দৰবটো তেওঁ নিয়মীয়াকৈ খায় তেতিয়াহ'লে তেনে ল'ৰা ছোৱালীয়ে তেওঁলোকে গাড়ী মটৰো চলাব পাৰে অসুবিধা একো নাই বৰং এই কথাটো লক্ষ্য কৰা গৈছে যে তেওঁলোকে ড্ৰাইভাৰ হিচাপে অন্য ড্ৰাইভাৰতকৈ এপিলেপসি নোহোৱা ড্ৰাইভাৰতকৈ বেছি সাৱধান হয় এই বেমাৰটো থকাৰ কাৰণে গতিকে সেইবিলাকতো তেওঁলোকৰ অসুবিধা নাই চাকৰি বাকৰি কৰিব পাৰে নে এপিলেপসি থকা ল'ৰা ছোৱালীয়ে মৃগী থকা ল'ৰা ছোৱালীয়ে নিশ্চয় পাৰে দৰবটো যদি খাই আছে অসুখটো যদি হোৱা নাই চাকৰি বাকৰি কৰাত কোনো অসুবিধা নাই মই অলপ আগতে উল্লেখ কৰিছোৱেই যে এপিলেপসি থকা ল'ৰা ছোৱালী চাকৰি বাকৰিৰ ক্ষেত্ৰত কামে বনে অন্য বহুততকৈ বেছি তেওঁলোক সততাৰে কামখিনি কৰে গতিকে তেওঁলোকক চাকৰি দিয়াত বা এমপ্লয়মেণ্ট দিয়াত একো অসুবিধা নাই মই এইখিনি কথা ক'লো এপিলেপসি চিকিৎসা কৰিব পাৰি চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰিব পাৰি যোৱাৰ আগতে মই আৰু এষাৰ কথা কৈ যাওঁ
যিখিনি ৰোগী দৰৱত নিয়ন্ত্ৰণত নাহে সেই ৰোগীবিলাকক আমি অপাৰেশ্যন কৰিও চিকিৎসা কৰিব পাৰোঁ আমি জিএনআৰচিত তেনেকুৱা 2জন ৰোগীক অপাৰেশ্যন কৰি দিছিলোঁ 2জন ৰোগীয়ে বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে দৰৱত তেওঁলোকৰ নিয়ন্ত্ৰণত অহা নাছিলে গতিকে মই আজি এপিলেপসিৰ কথা ক'লো আপোনালোকক এপিলেপসি মগজুৰ পৰা ওলোৱা ৰোগ এই ৰোগটো মগজুৰ নিউৰন বা কোষ বা নিউৰনবিলাকত থকা বৈদ্যুতিক প্ৰবাহ যেতিয়া অনিয়ন্ত্ৰিতভাৱে বেছিকৈ নিঃসৰিত হয় তেতিয়াই মৃগী ৰোগটো হয় ব্ৰেইনৰ যিটো জাগাৰ পৰা এই বিজুতিটো আৰম্ভ হৈছে সেই জাগাটোৰ কামৰ ওপৰত নিৰ্ভৰ কৰে এপিলেপসিৰ লক্ষণবিলাক এই বেমাৰটো খুচৰা বেমাৰ নহয় কৰোনা ভাইৰাছ যেনেকৈ এটাৰ পৰা আনটোলৈ যায় আমি 3 ফুট দূৰে দূৰে থাকিবলৈ কৈছোঁ নহয় এপিলেপসিয়ে এজনৰ পৰা আনজনলৈ নাযায় মই যদি এপিলেপসি ৰোগী এজনে খোৱা থাল এখনত কিবা এটা খাওঁ মোৰ গালৈ এপিলেপসি নাহে আৰু মাক দেউতাকৰ এপিলেপসি থাকিলেও ল'ৰা ছোৱালী যে এপিলেপসি হ'ব তাৰো কোনো নিশ্চয়তা নাই গতিকে আমি সেই বিষয়লৈ চিন্তা কৰিব নালাগে সাধাৰণতে এই ৰোগৰ চিকিৎসা নিউৰলজিষ্টসকলে কৰে ইয়াৰ চিকিৎসাৰ সকলোখিনি সা সুবিধা জিএনআৰচি নিচিনা হস্পিটেলত আছে ইয়াত বহুতো ৰোগীয়ে তেনেকৈ চিকিৎসা কৰি আৰোগ্য লাভ কৰিছে আৰু দৰৱ যিটো সাধাৰণতে দৰৱৰ দ্বাৰা চিকিৎসাটো আৰম্ভ কৰা যায় দৰৱটো 3 পৰা 5 বছৰ খাব লাগে যিবিলাক ৰোগী দৰৱত ভাল নহয় তেওঁলোকক অপাৰেশ্যন কৰিও চিকিৎসা কৰিব পাৰি